নমস্কাৰ, মই বনি। পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেলটোলৈ। আজি এটা নতুন আৰু ইন্টাৰেষ্টিং কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিছো। এই কাহিনীটোৰ লগত জড়িত এটা ফেমাছ হৰৰ গেম আছে, যাৰ নাম ব্লাডি মেৰী। আমি সকলোৱে শুনিছো এই নামটো। এই গেমটোৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু ব্লাডি মেৰী গেমটোৰ আঁৰত থকা কথাখিনি বা তাৰ ৰহস্য আমি নাজানো, বহুতে নাজানো আমি। গতিকে মই আজি ব্লাডি মেৰী গেমটোৰ আঁৰত থকা ৰহস্যখিনি, আঁৰত থকা কাহিনীটো আপোনালোকৰ মাজলৈ লৈ আহিছো। এনেকুৱা ইন্টাৰেষ্টিং হৰৰ আৰু মিষ্টেৰিয়াছ কাহিনীবোৰ শুনিবৰ বাবে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ব্লাডি মেৰী কাহিনীটো মই 100% সঁচা বুলি ভাবোঁ, কাৰণ এই কাহিনীটো কেৱল সৰু সৰু সাধুকথাৰ পুথিতে নাই, ই ৱৰ্ল্ড হিষ্ট্ৰীটো আছে। আজিৰ পৰা বহুত বছৰৰ পুৰণা কাহিনী। 1509 চনৰ সেই সময়ত ইংলেণ্ডৰ ৰজা আছিল হেনৰি VIII। আগৰ দিনত ৰজা মহাৰজাসকলৰ কেৱল এগৰাকী পত্নীয়ে নহয়, কেইবাগৰাকী পত্নীও আছিল। ঠিক তেনেদৰে হেনৰি VIIIৰো মুঠ 6 গৰাকী পত্নী আছিল। আৰু সেই পত্নী কেইগৰাকীৰ ভিতৰত আটাইতকৈ প্ৰথম পত্নীগৰাকীৰ ডাঙৰ জীয়েকৰ নাম আছিল মেৰী টিউবৰ। মেৰী টিউবৰ দেখিবলৈ খুবেই ধুনীয়া আছিল, কিন্তু তাইক কোনেও ভাল পোৱা নাছিল। তাইক নিজৰ পৰিয়ালৰ মানুহখিনিয়ে আনলাকি আৰু অভিশাপ স্বৰূপ মানি লৈছিল। নিজৰ পৰিয়ালটোৰ কথাটো বাদেই দিছো, আনকি তাই নিজৰ পিতৃ আৰু জন্ম দিয়া মাতৃগৰাকীও মেৰীক অলপো দেখিব নোৱাৰিছিল, কাৰণ মাক বাপেকেও মেৰীক আনলাকি আৰু অভিশাপ স্বৰূপ বুলি ভাবিছিল। কাৰণ তাই জন্ম হোৱাৰ পিছতেই পৰিয়ালটোত কিছুমান নহবলগীয়া ঘটনা ঘটিছিল আৰু বহুতো এনেকুৱা অনিষ্টকাৰী ঘটনা ঘটিছিল। সেইকাৰণে যিমান যি ঘটনা ঘটিছিল, সেই সকলোবোৰৰ কাৰণ তেওঁলোকে মেৰী বুলিয়ে ভাবিছিল। সেইবাবে মেৰী এগৰাকী ৰাজকুমাৰী হৈও তাই ৰাজকুমাৰীৰ দৰে থাকিব পৰা নাছিলে। তাই ঘৰত কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰিছিলে। এগৰাকী ৰজাৰ জীয়েক হৈও তাই ঘৰত কাম কৰা মানুহৰ দৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিলে। আৰু নিজৰ মাক বাপেকে তাইক ঘৰৰ সমস্ত কাম কৰিবলৈ লগাইছিলে। ৰজাৰ জীয়েকক ৰজাই আৰু ৰাণীয়ে ঘৰৰ সমস্ত কাম কৰিবলৈ লগাই দিছে। তাইক কেনেকুৱা ধৰণৰ দুৰ্ব্যৱহাৰ কৰিছিল। কিন্তু বাকী যিকেইজনী ৰাজকুমাৰী আছিল, তেওঁলোকৰ লগত কিন্তু তেনেকুৱা ব্যৱহাৰ কৰা নাছিলে। তেওঁলোকক একদম ধুনীয়াকৈ ৰাজকুমাৰীৰ দৰে ৰাখিছিলে। কেৱল মেৰীৰ লগতহে এনেকুৱা ব্যৱহাৰ কৰিছিলে, যাৰ ফলত মেৰীৰ মনত সৰুৰ পৰাই ক্ষোভ, দুখ আৰু খং ভৰ্তি হৈ আছিল। কিন্তু মেৰী বহুত ধুনীয়া আছিল, ইমানেই ধুনীয়া আছিল যে তাই নিজকে আইনাত চায়ে তৎপোৱা নাছিলে। তাই সকলোতকৈ প্ৰিয় কামেই আছিল তাইক নিজকে আইনাত চোৱাটো। তাই আইনাক খুব ভাল পাইছিলে, সেইকাৰণে তাই বাৰে বাৰে আইনাত নিজকে চাইছিলে। 1547 চনত হেনৰি VIII অৰ্থাৎ মেৰীৰ বাপেকৰ মৃত্যু হয়। মৃত্যুৰ পিছত মেৰী সকলোতকৈ ডাঙৰ জীয়েক হোৱা বাবে তাই ইংলেণ্ডত পৰৱৰ্তী কুইন হয়, পৰৱৰ্তী ৰাণী হয়। কিন্তু মেৰী ইংলেণ্ডৰ ৰাণী হোৱাৰ সময়ত ইংলেণ্ডৰ অৱস্থা বৰ এটা ভাল নাছিল, কাৰণ সেইখিনি সময়ত ইংলেণ্ডত দুটা ধৰ্ম ভাগ হৈ গৈছিল। এটা আছিলে কেথলিক আৰু আনটো আছিলে প্ৰটেষ্টেণ্ট। কিন্তু মেৰীয়ে সেই বিষয়টো একেবাৰে বেয়া পাইছিলে। তেওঁ বিচাৰিছিলে যে ইংলেণ্ডত কেৱল এটাই ধৰ্ম থাকিব লাগিব।
আৰু তাই সেইটো সম্ভৱপৰ কৰি তুলিবৰ বাবে উঠি পৰি লাগিছিল। যি সম্ভৱ হৈছিল তাকেই কৰিছিল। মুঠতে ইংলেণ্ডত এটাই ধৰ্ম হ'ব লাগে। তাই তাৰ বাবে সকলো সীমা চেৰাই যাবলৈ ৰেডি আছিলে। আৰু তাই মেৰীৰ বিৰোধী কৰা সকলক তাই মাৰি পেলাইছিল। আৰু কেনেকে মাৰিছিল জানেনে? জিন্দা জিন্দাকে জ্বলাই দিছিল। ভাবক, এগৰাকী মানুহৰ মনত কিমান খং থাকিলে, কিমান ক্ষোভ থাকিলে মানুহক এনেকে জিন্দা জ্বলাই দিব পাৰে, তাকো বিৰোধী কৰাৰ বাবে। মেৰীক বিৰোধী কৰাৰ বাবে তাই জিন্দা জিন্দাকে মানুহ জ্বলাই দিছিলে। আৰু সেই কথাটোৰ বাবেই ইংলেণ্ডৰ প্ৰজাসকলে মেৰীক দেখিব নোৱাৰা হৈ আহিল, মেৰীক ভাল নোপোৱা হ'ল। আৰু সেইখিনি সময়তে মেৰী গোটেই ইংলেণ্ডৰ প্ৰজাসকলৰ বাবে ভিলেইন হৈ পৰিল। মেৰী যিহেতু বহুত ধুনীয়া আছিলে, তাই সেই সৌন্দৰ্যতা গোটেই জীৱনৰ বাবে ৰাখিব বিচাৰিছিলে। তাই সেই যৌৱন ভৰা জীৱনটো গোটেই জীৱনৰ বাবে তাই ৰাখিব বিচাৰিছিলে। সৌন্দৰ্য বৰ্তাই ৰাখিবলৈ তাই মানুহৰ তেজেৰে গা ধুইছিল সদায়। আৰু মেৰী নাস্তিক আছিল, তাৰমানে তাই ভগৱানক বিশ্বাস নকৰিছিল। তাই শৈতানক পূজা কৰিছিল, মানে তাই বেয়া শক্তিক পূজা কৰিছিল। এনেকৈ দিন বাগৰিলে আৰু এদিন তাইৰ বিয়া হ'ল। বিয়াৰ পিছতো এনেদৰে দিন চলি থাকিলে, একো সলনি নহ'ল। তাই যি কৰিছিল আগতে তেনেকেই কৰি গ'ল। মানুহৰ তেজেৰে গা ধোৱা, বেয়া শক্তিক পূজা কৰা, তেনেকেই চলি থাকিল। আৰু বিয়াৰ কেইমাহ মানৰ পিছত তাই প্ৰেগনেণ্ট হ'ল। তাই খুব হেপী, তাই খুব আশা কৰি আছিলে তাইৰ কেঁচুৱাটোৰ বাবে। তাই 9 মাহ গৰ্ভত থকা কেঁচুৱাটোকে সদায় মৰম কৰিছিল, খুব আশাত আছিল তাই। তেনেকে 9 মাহ বাগৰিল আৰু ডেলিভাৰীৰ ডেট আহি গ'ল। তাই যেতিয়া ডেলিভাৰী কৰিবলৈ নিলে, ডেলিভাৰীৰ সময় আহিলে, যোনজন ডক্তৰে কৰিছিল সেই ডক্তৰজনে কয় যে মেৰী প্ৰেগনেণ্ট নহয়ে, কাৰণ তাইৰ গৰ্ভত কেঁচুৱাই নাই। তাই 9 মাহ প্ৰেগনেণ্ট হৈ আছে। আৰু যেতিয়া ডেলিভাৰীৰ সময় আহিল, যেতিয়া ডেলিভাৰী কৰিছে, তেতিয়া গম পাইছে যে তাইৰ গৰ্ভত কোনো কেঁচুৱাই নাই। সকলো চিন্তাত পৰিল যে কি হ'ল। 9 মাহ প্ৰেগনেণ্ট থকাৰ পিছত গৰ্ভৰ পৰা কেঁচুৱা কেনেকে নাইকিয়া হ'ল। আৰু তেতিয়াৰ পৰাই ইংলেণ্ডৰ প্ৰজাসকলে তাইক ডাইনী বুলি মানিবলৈ ধৰিলে। মেৰী ডাইনী বুলি তেওঁলোকে ভাবিবলৈ ধৰিলে। আৰু তাই মানুহৰ তেজেৰে গা ধোৱা, বেয়া শক্তিক পূজা কৰা, সেই সকলোবোৰ খবৰ ইতিমধ্যে ইংলেণ্ডৰ প্ৰজাসকলৰ মাজত প্ৰচাৰ হৈ গৈছিল। আৰু তাতে এইটো যেতিয়া খবৰ পাই গ'ল যে তাইৰ গৰ্ভত কেঁচুৱা নাই, তেতিয়া তাইক মানুহবোৰে, প্ৰজাসকলে ডাইনী বুলি ক'বলৈ ধৰিলে। নেক্সট আকৌ প্ৰেগনেণ্ট হ'ল, আকৌ 9 মাহ বাগৰিল, তাই ডেলিভাৰী ডেট আহিল, আকৌ সেই একেই খবৰ যে গৰ্ভত কেঁচুৱা নাই। তাই তেতিয়া মানসিকভাৱে ইমানেই ভাগি পৰিল, তাই ডিপ্ৰেশ্যনত গ'লগৈ, তাই ষ্ট্ৰেছ ল'বলৈ ধৰিলে। আৰু তাই ইমান আশা কৰি আছিলে সেই কেঁচুৱাটোলৈ, সকলো আশা, সকলো সুখত তাই চেঁচা পানী পৰিলে। তাই সম্পূৰ্ণভাৱে মানসিক সন্তুলন হেৰাই পেলালে। কিন্তু তাই তেতিয়া গম পাইছে যে তাই যি বেয়া শক্তিক পূজা কৰে, যি বেয়া শক্তিক সাধনা কৰে, সেই বেয়া শক্তি তাই গৰ্ভৰ পৰা কেঁচুৱা লৈ লয় বলিৰ বাবে। কিন্তু তাই ইতিমধ্যে সকলো হেৰুৱাই পেলালে।
আৰু এইফালৰ পৰা তাইক প্ৰজাসকলে যথেষ্ট হাঁহিবলৈ ধৰিলে, ইটিকিং কৰিবলৈ ধৰিলে, ডাইনী বুলি সন্দেহ কৰিবলৈ ধৰিলে। সেইকাৰণে তাই জীয়াই থকাৰ বাসনাই এৰি দিলে আৰু শেষত তাই আত্মহত্যাৰ পথ বাছি ল'লে। তাই নিজকে মাৰি পেলালে। তেতিয়াৰ পৰাই মানুহে মেৰীক দেখা পায়। যেতিয়া কোনোবাই পিছ ৰাতি ঠিক 3টা বজাত মমবাতি লৈ আইনাৰ ওচৰত 3বাৰকৈ ব্লাডি মেৰীৰ নাম লয়, তেতিয়া ব্লাডি মেৰীয়ে দেখা দিয়েহি। যিহেতু তাই আইনা খুবেই ভাল পাইছিল, সেইকাৰণে আইনাত চাই তাইৰ নাম 3বাৰ ল'লে পিছ ৰাতি 3টা বজাত ব্লাডি মেৰীয়ে দেখা দিয়ে বুলি মানুহে বিশ্বাস কৰে। আৰু এই ব্লাডি মেৰী গেমটো লাখ লাখ মানুহে খেলিছে আৰু যিমানে খেলিছে 99% মানুহৰ লগত কিবা এটা নহয় কিবা এটা ঘটিছে। হয় কিছুমানে দেখিছে, নহয় কিছুমানে পেৰানৰ্মেল এক্টিভিটি ফিল কৰিছে, নহয় কিছুমানৰ হেল্থ ইছ্যু হৈছে, মানে কিবা এটা নহয় কিবা এটা হৈছে সেই চেলেঞ্জটো কৰাৰ পৰা। আৰু যদি 3বাৰকৈ নাম লোৱাৰ পিছতো ব্লাডি মেৰীক দেখা নাপায়, তেনেহ'লে সেই মানুহজনে যদি মমবাতিডাল লৈ কয় যে আই ষ্টল ইয়ৰ বেবী, তাৰমানে মই তোমাৰ কেঁচুৱাটোক চুৰ কৰিছিলোঁ, এনেকে যদি কয় তেনেহ'লে দেখা পাবই বুলি কয়। মানে ব্লাডি মেৰীক তেতিয়া ব্লাডি মেৰীয়ে দেখা দিবহিয়ে। যদিও নেদেখে তেতিয়া মানুহে কিবা এটা নহয় কিবা এটা ফিল কৰিবই। কাষেদি কিবা পাৰ হৈ যোৱা বা কিছুমান আননেচাৰেল মানে বস্তু ফিল কৰে। আৰু পিছদিনাখনৰ পৰা মানুহৰ হেল্থত অলপমান ইছ্যু আহিবলৈ ধৰে, হয় দুৰ্বল হৈ পৰিব, নহয় জ্বৰ হ'ব খুব, এনেকুৱা কিবা এটা নহয় কিবা এটা আননেচাৰেল বস্তু ঘটে। আৰু এইটো অকল মই বিশ্বাস কৰা বুলিয়ে নহয়, লাখ লাখ মানুহে এইটো বিশ্বাস কৰে আৰু যোনে চেলেঞ্জ কৰিছে সিহঁতে এইটো বস্তু ভুগিছেও। মই গেমটোৰ কথা নাজানো, কিন্তু মই মেৰী টিউবৰ কাহিনীটো মোৰ সঁচা যেনেই লাগে, বাস্তৱ যেনেই লাগে, নহ'লে আৰু ৱৰ্ল্ড হিষ্ট্ৰীত উঠাই নিদিয়ে। চ' আজিলৈ এইখিনি আছিলে আৰু ব্লাডি মেৰীৰ গেমটোৰ ৰহস্য এইখিনি। সেইকাৰণে ব্লাডি মেৰী গেমটো খেলা হয়। যদি এইটো ভিডিঅ'ত 100টা লাইকছ আহে দেন মই ব্লাডি মেৰী চেলেঞ্জটো কৰিম, যদি 100টা লাইকছ আহে। চ' আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিবলৈ ক'ব, তেতিয়া মই এই চেলেঞ্জটো নিশ্চয় কৰিম। বেছি নহয়, 100টা, মাত্ৰ 100টা। আজিলৈ এইখিনিয়ে। আকৌ লগ পাম এটা নতুন আৰু ইণ্টাৰেষ্টিং ঘটনালৈ। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ।